চিন্তা কৰিছোঁ, আলোচনা কৰিছোঁ। It is the progress and working together is the success. Coming together is the beginning, thinking together is the progress and working together is the success. গতিকে working together কাৰণে চিন্তা কৰক আৰু মই আছোঁ আৰু সন্মানীয় আছে যিসকল প্ৰতিনিধিত্ব কৰিছে। মই অকল সাংসদ বা বিধায়কৰ ক্ষেত্ৰতে কোৱা নাই, কি গুণ আমাৰ কম আছে, ক'ত মানুহ কম আছে, ক'তো কম নাই। নেদেখাকে আমি আমাৰ যিখিনি কাম ইমান দিন হৈ আছিল আমি হৈয়ে আছোঁ। মই উদাহৰণ হিচাপে কৈছোঁ, আমাৰ 27জন নে 28জন বিধায়ক থকা বুলি আপোনালোকে কৈছে, 16জন। আমিতো এই 16জন বিধায়ক যেতিয়া আমাৰ হৈছোঁ, আমিতো ক'তো দাবী কৰি হোৱা নাই। আমাৰ ইয়াতে যিহেতুকে চাহৰ ব্যৱস্থা কৰা হৈছে, এতিয়া বলক আমি ইয়াতে চাহলৈকে যাওঁ। চাহৰ কি ব্যৱস্থা কৰিছে চাওঁ বাৰু। ৰাতিপুৱাৰ যি জলপান টিফিন টাইম কৰিছে, গতিকে বলক আমি এতিয়া টিফিন টাইমলৈকে যাওঁ। আমাৰ সভালৈ আহিছে মানুহ, যথেষ্ট সংখ্যক মানুহ। বিলাক তেখেতসকলে আঁৰি লৈছে। আমি শুৱালকুছিৰ পৰা অহা হেল্ল' এভৰিৱান, মই কমল কেকে। মই আজি আহিলোঁ ISBTৰ ওচৰত থকা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰলৈ। আৰু এই মণিৰাম দেৱান ট্ৰেড চেণ্টাৰতে কলিতা জনগোষ্ঠী যৌথ মঞ্চ অসমৰ উদ্যোগত প্ৰাগজ্যোতিষ পুৰুষ দিৱস উদযাপন কৰি থকা হৈছে। আৰু এই প্ৰাগজ্যোতিষ পুৰুষ দিৱসত আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা কলিতা জনগোষ্ঠীৰ স্বগোষ্ঠীয় জ্ঞাতি ভাই বন্ধুসকল আহিছে। সকলোৱে আহি আমাৰ স্বগোষ্ঠীয় মানে আমাৰ যিবিলাক ব্যক্তি সকলোৱে ইয়ালৈকে আহিছে, আহি পেলাই ইয়াত মিলিত হৈছে আৰু আমাৰ দাবীসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰাৰ কাৰণে ইয়াত এখন যৌথভাৱে, মানে আমাৰ দুটা সংগঠন আছিলে, দুটা সংগঠনে ইয়াত যৌথভাৱে আজি মিলিত হৈছে আৰু মিলিত হৈ পেলাই আমাৰ দাবীসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰাৰ কাৰণে ইয়াত আজি প্ৰাগজ্যোতিষ পুৰুষ দিৱস উদযাপন কৰিছে। আৰু এই দিৱসতে এই আমাৰ চৰকাৰৰ বিভিন্ন প্ৰতিনিধি ইয়াত আমন্ত্ৰণ কৰিছে আৰু তেখেতসকল আহি পেলাই ইয়াত মানে কি হয়, নিজৰ নিজৰ দাবীসমূহ তেখেতসকলৰ পৰা উত্থাপন কৰিব আৰু চৰকাৰৰ ওচৰলৈ ঠেলি পঠিয়াব। মই বাৰু দেখাইছোঁ ইয়াতে দেখাইছোঁ ইয়াত বিভিন্ন এই কলিতা জনগোষ্ঠীৰে বিভিন্ন দাবীসমূহ ইয়াত লিখি এনেকৈ বেনাৰ পোষ্টাৰ বনাই পেলাই লিখি থোৱা হৈছে। এয়া কামৰূপ নিপতি কুমাৰ ভাস্কৰ বৰ্মা, আমাৰ যিসকল কামৰূপৰ পুৰণা ৰজা আছিলে বা বিজ্ঞ ব্যক্তি আছে, যিসকল ডক্টৰ বাণীকান্ত কাকতি, এইবিলাক বিদগ্ধ পণ্ডিত আছিল তেখেতসকল। গতিকে আমাৰ ৰজা বীৰ ৰজা ভগদত্ত, আমাৰ অৰ্থাৎ মণিৰাম দেৱান, যিসকল কলিতা জনগোষ্ঠীৰ স্বগোষ্ঠীয় নেতা, ৰজা বা মহাৰজা যিসকল আছিলে, তেখেতসকলৰ ইয়াতে বেনাৰ পোষ্টাৰ আঁৰি থোৱা হৈছে। লগতে আমাৰ 6টা যি আমাৰ দাবী উত্থাপন কৰা হৈছে চৰকাৰৰ ওচৰত, এই দাবীসমূহ ইয়াতে আছে। আৰু বিভিন্ন আমাৰ আয়তীসকল আহি আছে, এতিয়া মহিলাসকল আহি আছে, বাইদেউসকল আহি আছে। আমাৰ এই মঞ্চ আমাৰ আজিৰ যি সভা, এই সভালৈকে আহি আছে। ইয়াতে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আমাৰ কলিতা জনগোষ্ঠীৰ আজি যি সভা, এই সভালৈকে চৰকাৰৰ বিভিন্ন প্ৰতিনিধিসকল আহিছে, বিধায়কসকল আহিছে, সাংসদ দিলীপ শইকীয়া সোণোৱাল আহিছে, দিগন্ত কলিতা ইতিমধ্যে সভাত ভাষণ দি। সঁচাইৰে এনেকুৱা সভালৈ আহি পেলাই বিৰাট ভাল লাগে। নিজৰ স্বগোষ্ঠীয় সভা, ইয়াত আমাৰ নিজৰ কলিতা বংশৰ যিবিলাক ব্যক্তি আছে, আমাৰ সম্পৰ্কীয় ভাই বন্ধুসকল আছে, অসমৰ বিভিন্ন জিলাৰ পৰা আহি ইয়াত মিলিত হৈছে। গতিকে ইয়াত ব্যৱস্থা আছে, সকলো জিলাতে গাড়ী পঠিয়াই দিছে আৰু সেই গাড়ীৰে আমাৰ ব্যক্তিসকল আহি পেলাই, জ্যেষ্ঠ কনিষ্ঠ সকলো আহি, মহিলা ইয়াত আহি পেলাই মিলিত হৈছে। আৰু ইয়াত এতিয়া বৰ্তমান চলি আছে
লাঞ্চ মানে লাঞ্চ টাইম নহয় বাৰু, লাঞ্চটো পিছত হ'ব। এতিয়া মানে টিফিন টাইম, ৰাতিপুৱাৰ যিটো চাহ জলপান চলি আছে ইয়াতে, সকলোৱে লৈছে, খাই আছে। তালৈকে যাওঁ, খাওঁ, কি খাওঁ বাৰু, সকলোৱে খাই আছে। এতিয়া লাঞ্চ পেকিং চলি আছে। বিভিন্ন জিলাৰ পৰা এইসকল মানে এই গাড়ীবোৰ লৈ অহা হৈছে, যিহেতুকে ইয়ালৈকে বিভিন্ন জিলাৰ পৰা, অসমৰ প্ৰায় শদিয়াৰ পৰা ধুৰিলৈকে যিমানবোৰ জিলা আছে সকলো জিলাৰ পৰা ইয়াত আহি মানুহ, যি কলিতাসকলৰ মানুহবিলাক আহি পেলাই ইয়াত সভাত মিলিত হৈছে বাৰু। আমি অৱশ্যে যিহেতুকে কামৰূপ জিলা হাজোৰ পৰা আহিছোঁ, আমি বাছ লৈ আহিছোঁ এখন। এই মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত মই অৱশ্যে আগতে সোমোৱা নাছিলোঁ। আজি আমাৰ কলিতা জনগোষ্ঠীৰ যৌথ মঞ্চ অসমৰ উদ্যোগত যি প্ৰাগজ্যোতিষ দিৱস উদযাপন সভা ইয়াত আয়োজন কৰা হৈছে, ইয়াত সেই হিচাপে মই ইয়াত মানে সুবিধাকণ পালোঁ। ইয়াত সোমোৱাৰ কাৰণে ভাল লাগিছে। এটা সুন্দৰ পৰিৱেশ, ভাল প্ৰেক্ষাগৃহ আছে ইয়াত। এই প্ৰেক্ষাগৃহত চৰকাৰী সভা সমিতিসমূহ হৈ থাকে ইয়াত, মানে চৰকাৰৰ ফালৰ পৰা ইয়াত এইটো ধুনীয়া প্ৰেক্ষাগৃহ এটা নিৰ্মাণ কৰি থোৱা হৈছে, সভা সমিতিবিলাক হৈ থাকে ইয়াতে। এটা ভাল পৰিৱেশ পাইছোঁ আৰু এইটো ওচৰতে গাতে লাগি আছে। আপোনালোকক দেখাইছোঁ বাৰু মই, এইটো এই কি বুলি কয় আমি বালাজী টেম্পল ওচৰতে, বালাজীৰ সিটো বাৰে গাত লাগি আছে, আপোনালোকে গম পায়। ISBT ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ ওচৰতে, মানে ভাল লগা পৰিৱেশ। ইয়াত আহিছোঁ, ভাল লাগে। ভিতৰলৈকে নাযাওঁ বাৰু, ভিতৰলৈ সোমাই নাযাওঁ। ইয়াৰ পৰা অকণমান দেখাই দিবৰ চেষ্টা কৰিছে। এইটো যে দেখাইছে এই টেম্পল, সিফালে এইটোৱে টেম্পল, মানে এইখন ৱালৰ এইখন ৱালখনে হৈছে কি কয় আমি বালাজী মন্দিৰৰ টেম্পল, আৰু এইটো ভাল লাগিছে। সেইকাৰণে এইটো অসম বাণিজ্য উন্নয়ন সংস্থা, এইবিলাক সভালৈকে অহা মানুহৰ গাড়ী মটৰবিলাক ইয়াতে আছে। ভাল লগা পৰিৱেশ দেই, সঁচাই। আহিব কেতিয়াবা আপোনালোকে, ইয়াত সভা সমিতি থাকিলে সঁচাই ভাল লাগে। এইবিলাক ডাঙৰ প্ৰেক্ষাগৃহৰ মানে এই ট্ৰেড চেণ্টাৰৰ ভিতৰৰ পৰিৱেশ এইবিলাক। সুন্দৰ পৰিৱেশ দেই। সঁচাই দেই, এনেকুৱা সভা সমিতিবোৰলৈ আহিলে বা এনেকুৱা নতুন নতুন ঠাই আয়ত্ব কৰা যায় বা নহা ঠাইলৈকে অহা যায়, ভাল লাগে। ইয়াতে পেকেট লাঞ্চ আৰু চাহ চলি আছে। অতিথিশালাত আহি জিৰণি লোৱা, ইয়াত কাৰ্ড দি আছে সকলোকে, আইডেণ্টি কাৰ্ড একোখনকে আইডেণ্টি কাৰ্ড দিয়া আছে। এইটোৱে হৈছে প্ৰেক্ষাগৃহ, মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ যি প্ৰেক্ষাগৃহ। ইয়াত আমাৰ কলিতা জনগোষ্ঠীৰ যৌথ মঞ্চ অসমৰ উদ্যোগত প্ৰাগজ্যোতিষ দিৱস উদযাপনৰ সভা চলি আছে। ইয়াতে বৰ্তমান চাহ বিৰতি চলি আছে আৰু সকলোৱে চাহ পানী খায়। কিছুসংখ্যক মানুহ বাহিৰতো আছে, কিছুসংখ্যকে ইয়াতে আসন গ্ৰহণ কৰি আছে আৰু এইবিলাকত। প্ৰেক্ষাগৃহৰ ভিতৰতে এনেকৈ কলিতা জনগোষ্ঠী যৌথ মঞ্চ অসমৰ দাবীসমূহ আঁৰি থোৱা হৈছে। কলিতা জনগোষ্ঠী যৌথ মঞ্চ অসমৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে প্ৰাগজ্যোতিষ দিৱস আমি উদযাপন কৰিবলৈ লৈছোঁ। এতিয়া আমাৰ শেষৰ কাৰ্যসূচী আছে মুকলি সভা। আমি মুকলি সভা আৰম্ভ কৰি লৈছোঁহি। মঞ্চৰ সন্মুখত উপস্থিত হোৱা
অভ্যাগতসকলক আমাৰ তৰফৰ পৰা শ্ৰদ্ধা ভক্তিবেলা সেৱা নিবেদিছোঁ। সন্মানীয় সঁচাই ৰিয়েলি দেই বৰ ভাল লাগিছে ইয়ালৈকে আহি পেলাই এই মৰিৰাম টেট চেণ্টাৰ ইয়ালৈকে আহি পেলাই যিটো দেখিলোঁ আমাৰ কলিতা স্বগোষ্ঠীয় যিবিলাক নৃত্য ইয়াত মঞ্চস্থ হৈ আছে বা যি সুন্দৰ এটা মানে ইয়াত জ্যেষ্ঠ আৰু বিজ্ঞ পণ্ডিতসকল আহিছে বিভিন্ন মানে বেছিভাগ কলেজৰ অধ্যক্ষ আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন বিজ্ঞ ব্যক্তি বুলি ক'লোঁ দেই সেই বিজ্ঞ ব্যক্তিসকল আহি ইয়াত যি ধৰণে সুন্দৰ বক্তব্য প্ৰদান কৰি আছে সঁচাই মন আপ্লুত হৈ যায় আৰু মোৰ এটা বিশ্বাস এইবাৰ নিশ্চয় আমাৰ দাবী পূৰণ হ'ব কাৰণ এনেকৈ যদি মানুহ ওলাই আহে যি হাৰত মই দেখিলোঁ আমাৰ শুনিছোঁ বাৰু মই তেনেকৈ হেৰি কৰা নাছিলোঁ আমাৰ বোলে 16জন বিধায়ক আছে আমাৰ কলিতা জনগোষ্ঠীৰ তাৰোপৰি সাংসদ আছে আৰু ইতিমধ্যে প্ৰশান্ত ফুকন তেখেতেও বোলে কলিতা জনগোষ্ঠীৰে ইয়াতে শুনিলোঁ তেখেতে মন্ত্ৰিত্ব লাভ কৰিছে আৰু এনেকৈ যদি সকলোৱে আগবাঢ়ি আহে আমাৰ কলিতাসকলে EWSৰ কাৰণে লাগি আছে জনজাতিকৰণৰ কাৰণে লাগিছে ভূমিৰ অধিকাৰৰ কাৰণে লাগিছে যিটো বসুন্ধৰা আছে বসুন্ধৰাৰ কাৰণে লাগিছে আমাৰ কিবা হেৰি কৰাৰ কাৰণে আৰু
এনেকুৱা এটা ভাল লাগিছে সঁচাই দেই। গতিকে আপোনালোককো কৈছোঁ, আমাৰ যিসকল জনগোষ্ঠীয় ভাই বন্ধুসকল আছে সকলো আগবাঢ়ি আহক, সকলোৱে মিলিজুলি আমি এই জাতিটোক কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ। গতিকে আমাৰ নৱপ্ৰজন্মই যাতে, আমাৰতো যি হ'ল বাৰু, গতিকে আমাৰ নৱপ্ৰজন্মই যাতে ইয়াৰ সুখ ভোগ কৰিব পাৰে, সেইকাৰণে সকলোকে মই আহ্বান ৰাখিছোঁ, সকলো আগবাঢ়ি আহক, আহি পেলাই এনেকৈ জাতিটোক আগবাঢ়ি লৈ যাওক, যেনেকৈ বাকী জনগোষ্ঠীবিলাক যেনেকৈ আগবাঢ়ি আহিছে, নিজৰ অধিকাৰবিলাক যেনেকৈ সাব্যস্ত কৰিছে, নিজৰ হাতলৈ আজুৰি আনিছে, গতিকে আমিও যাতে তেনেকৈ আজুৰি আনিব পাৰোঁ, এইটো লৈ মোৰ সকলোলৈকে মোৰ অনুৰোধ, সকলো আগবাঢ়ি আহক। সঁচাই ভাল লাগিছে, ইয়াত দেখিছোঁ বিজ্ঞ পণ্ডিতসকলৰ ভাষণ শুনিছোঁ, বক্তব্য শুনিছোঁ, নিজৰ স্বগোষ্ঠীয় নৃত্য, মহোহ আৰু বিভিন্ন নৃত্য ইয়াত উপভোগ কৰিব পাৰিছোঁ। ৰিয়েলি দেই। ইমান সময় আমি বনাওঁ আৰু দূৰ দূৰণিৰ পৰা অহা প্ৰতিনিধিসকল আৰু অন্যান্য যিসকল ইয়াতে উপস্থিত আছে, আমাৰ আজিৰ এই প্ৰাগজ্যোতিক পুৰ দিৱস পালনৰ লগত জড়িত আৰম্ভণিৰ পৰা এই পুথিবিলাকৰ পৰা আমি এক ইতিহাস পাব পাৰোঁ আৰু সেই ইতিহাসবিলাক আমাৰ এই প্ৰাগজ্যোতিকৰ খুব ধুনীয়াকৈ উল্লেখ আছে। গতিকে ইতিহাস ৰচনাৰ পদ্ধতিও আজিকালি সলনি হৈছে। সেই ইতিহাস ৰচনাৰ পদ্ধতি ঐতিহাসিকসকলে ল'ব লাগিব। তেতিয়াহ'লে এতিয়াৰ প্ৰজন্মই প্ৰতিনিধিত্ব কৰি যদি সেই ব্যৱস্থা লোৱা যায়, তেতিয়াহ'লে নিশ্চিতভাৱে আমি প্ৰাগজ্যোতিষ পুৰ, ভগদত্ত এই সকলোবিলাককে বিচাৰি উলিয়াব পাৰিম। আমি যিসকল কলিতা জনগোষ্ঠীৰ ইয়াত বিষয়ববীয়াকে ধৰি আমি কাৰ্যকৰ্তাসকল আমি ইয়াত উপস্থিত হৈছোঁ, আমি সকলোৱে জানো যে আমি যদি ইতিহাসৰ পাত লুটিয়াবলৈ যাওঁ, সভাপতি শ্ৰীযুত মধুৰাম ডেকা ডাঙৰীয়া, আজিৰ এই বিশেষ উৎসৱ অনুষ্ঠানটোৰ আয়োজন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা পুথিমাৰী মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ নিত্যানন্দ কলিতা মহাশয়, মঞ্চত উপবিষ্ট শ্ৰীযুত চৰণ ডেকাদেৱ, মণিৰাম দেৱান টেট চেণ্টাৰৰ পিছফালৰ পৰিৱেশ। যিহেতুকে আমি ইয়ালৈকে আহিছোঁ, ইতিমধ্যে মই বৰ্ণনা কৰিছোঁ বাৰু, দ্বিতীয়বাৰ নকওঁ আৰু, গম পাইছেই কলিতা জনগোষ্ঠীৰ প্ৰাগজ্যোতিষ পুৰ দিৱস উপলক্ষে ইয়ালৈকে আহিছোঁ। ভাল লাগিছে দেই, সঁচাই বৰ সুন্দৰ পৰিৱেশ। বিভিন্ন জিলাৰ পৰা বিভিন্ন বিজ্ঞ ব্যক্তিসকল আহিছে, স্বগোষ্ঠীৰ বন্ধু বান্ধৱী, ভাই ভাতৃ জ্যেষ্ঠ সকলো আহিছে। নিশ্চয় ইয়াত পিছৰ পৰ্যায়ত আৰু কিবা প্ৰগ্ৰেম আছে, সেইকাৰণে এইবিলাক সাজি থকা হৈছে। আমাৰ ৰান্ধনীশাল, ইয়াত খানাৰ আয়োজন চলি আছে। দাদা কি আছে আইটেম? নিৰামিষ, মাছ মাংস নাই, দেৰি হ'ব। এই খানা চলি আছে এতিয়া আৰু। মই নিজে ফোন কৰিছোঁ কলিতাক যে আপুনি এটা অত্যন্ত প্ৰয়োজন আৰু অপৰিহাৰ্য এটা কথা কৈছে, যিটোৱে আজি সমগ্ৰ অসমত এটা নতুন দৃষ্টিভংগীৰে এই কলিতা সভা চলি আছে, বাধ্য হৈছে, বাধ্য হ'ব, মানুহে বাধ্য কৰাব লাগিব। কিছুসংখ্যক মানুহ এতিয়া আমি জয় অসম কৈছোঁ, অতি সোনকালে আমি জয় আই প্ৰাগজ্যোতিষ পুৰ ক'ব লাগিব। অসমীয়া বুলি কৈ ভাল পাইছিলোঁ, কিন্তু এতিয়া আমি সজাগ হ'ব লাগিব আৰু আমাৰ ল'ৰা ছোৱালীক আমি কেনেধৰণে আমি
আমাৰ জাতীয় পৰিচয়টো তেওঁলোকৰ মূৰত সোমাই দিব লাগিব, তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আমাৰ বিশেষকৈ খুবেই গৌৰৱৰ কথা, প্ৰাগজ্যোতিষ পুৰ দিৱসটো আমি উদযাপন অসমীয়া বুলি কৈ ভাল পাইছিলোঁ, কিন্তু এতিয়া আমি সজাগ হ'ব লাগিব আৰু আমাৰ ল'ৰা ছোৱালীক আমি কেনেধৰণে আমি আমাৰ জাতীয় পৰিচয় সংশয় কিহত, বিপ্লৱ আমাৰ অহিংসাৰ, বিপ্লৱ আমাৰ প্ৰাপ্যৰ, আমি নিষ্পেষিত, বঞ্চিত, সৰ্বহাৰা, সংকটাপন্ন, আমাৰ কপালত কিহৰ ভোটা তৰা, অন্ধ আমি বন্ধ ঘৰত, জাতিৰ গৌৰৱ ঐশ্বৰ্য আজি পথভ্ৰষ্ট, আমাৰ মূৰত কঁঠাল ভাঙি কোনে শুহে জাতিৰ ঘান, পাই হেৰুৱাই আমি দিশহাৰা, প্ৰাপ্যৰ নামত আই বিতাইৰ বয় অশ্ৰুধাৰা। হে মোৰ জাতিৰ বিপ্লৱী সত্তা, আজি আহিছে একতাৰ জোৱাৰ, ভাঙি ওলাই আহিব লাগিব বন্ধ দুৱাৰ। অতীতৰ জীয়াসুতি মহাভাৰতে বখানি গৈছে ভগদত্ত মহাৰথী, অমিত তেজস্বী ইন্দ্ৰ সম বিক্ৰমী, তাৰেই বংশধৰ আমি। ভগদত্তৰ ৰাজ্য প্ৰাগজ্যোতিষপুৰ নামে খ্যাত, চীনা সৈন্য সমেত যুঁজিছিল কুৰুক্ষেত্ৰত, সকলো আজি হল মৰাহুতি। শৈল ভাস্কৰ্য বীৰত্ব স্থাপত্যৰ কলা শিল্পী অগ্ৰণী কলিতাৰ পুত্ৰ নাতি, কৰ্মঠ কৃষক আমি, ধানেই আমাৰ মান। আমিয়েইতো সেই জাতি উচ্চ নিচ ভেদ ভাঙি শ্বহীদ বীৰৰ আহুতিৰে, সাম্য মৈত্ৰীৰ আৰতিৰে নিজৰ পৰিচয় পাহৰি গঢ়িছিলোঁ বৰ অসমীয়া জাতি। ভাষা সাহিত্য সংস্কৃতি সম্ভাৰেৰে কৰিলোঁ চহকী অসমীয়া ভঁৰাল, কিন্তু আজি কাৰ বাবে তেজ মাংস মজ্জা হেৰুৱাই হলো কংকালসাৰ। সময় এতিয়া সমাগত, হে মোৰ জাতিৰ বিপ্লৱী সত্তা, জাতীয়তাৰে একত্ৰিত হোৱা, বন্দী কৰিব লাগিব চলনা যজ্ঞৰ ঘোঁৰা, বজাব লাগিব জাতীয় ডবা। জাগি উঠক প্ৰাণ, আমি গাব লাগিব জাতিৰ গান, ফিৰাই আনিব লাগিব জাতিৰ মান। শক্তি আমাৰ অফুৰন্ত, সমস্যা আমাৰ জ্বলন্ত। হে মোৰ আপোনৰো আপোন জাতি, কেউপিনেই দেখো শুনো তোৰেই চৰণ ধ্বনি, অসমীয়াৰ তয়েই চোন কঠীয়া তলি, অথচ তোৰ বাবে নিমাত কিয় বুৰঞ্জী, মোৰে জুহালতে বহি খাই পেট ভৰাই মোকে পাহৰি যায়। আমাৰো আছে প্ৰসিদ্ধ ইতিহাস, বাণীকান্ত কাকতিয়ে লিখিছে জাতিৰ ইতিবৃত্ত, কালিৰাম মেধিয়ে দি থৈ গৈছে বিতং তথ্য। আজি জাগিছে কলিতা প্ৰাণ, আজি জাগিছে কলিতা প্ৰাণ, আজৰি আনিব মান। স্বজাতি স্বজনৰ মন্ত্ৰেৰে উঠলিব মন, জাতীয় জাগৰণেৰে নিশ্চয় জিলিকিব কলিতাৰ নাম। অম্বিকাগিৰিয়ে জানো কৈ যোৱা নাই, ধৰ ঝাৰু ধৰ ভাই আৰু ৰবৰ সময় নাই, ধৰ ঝাৰু ধৰ ভাই আৰু ৰবৰ সময় নাই। তেন্তে হে মোৰ জাতি, ধৰ মাটি ধৰ জাতি ভাই আৰু ৰবৰ সময় নাই, ধৰ মাটি ধৰ জাতি ভাই আৰু ৰবৰ সময় নাই। আমি যাওঁ আগুৱাই, শক্তি আমাৰ দুৰ্বাৰ, আমি গাই যাম জাতিৰ গান, আমি গাই যাম জাতিৰ মান, আমি পাম স্বজাতিৰ মান, আমি পাম স্বজাতিৰ মান। জীয়াই থকালৈকে যুঁজি যাম, জীয়াই থকালৈকে যুঁজি যাম, এয়াই আমাৰ মৰণপণ, এয়াই আমাৰ মৰণপণ। উৎসাহৰ কাৰণে হাত থাপৰি এটা দিব লাগে। আৰু মই অনুৰোধ জনাইছোঁ, যিখিনি বাহিৰত অতিথি আছে, আমি সন্মুখত থকা এই আসনত আসন গ্ৰহণ কৰাৰ আহ্বান জনাইছোঁ আৰু মুহূৰ্ত আৰম্ভ কৰিবলৈ আহ্বান জনাইছোঁ। নমস্কাৰ। তামোলপুৰ জিলা সমিতিৰ তৰফৰ পৰা সকলোকে সাংস্কৃতিক অভিনন্দন আৰু বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি যি মহ-খেদা গীত পৰিৱেশন কৰিম তাত ভুল ত্ৰুটি হোৱাটো নিশ্চিত, সেয়েহে আটাইকে মাৰ্জনা কৰি দিয়া। মা লক্ষীৰ চৰণে, মা লক্ষী দিলাক বৰ, আখৰি ভৰি মাটিত পৰ, আখৰিৰে উলি জুলি, সোণাই দি বান্ধিম দুলি, সোণাৰে লেম্পুৰ, চাউল লাগে একোদন, চাউল নেদি দিলাত পৰি,
আহা ঘৰ লৰালৰি তাতে হেলাপতি দিন যায় অধগতি মহৰ মাকক পাৰ কৰলো খাৰা নাকাৰ ঘাটে খাৰা নাকা পুতমুৰ খোৱা মহৰ শিং জৰে দিয়া মহৰ শিং হেকাৰ বেকাৰ ভালুকিয়ে নাচন দে ভালুকিয়ে বিহু নচা নাচন দিয়ৰে ভালুকি দিয় ভালুকিয়ে তাল বজায় ভালুকিয়ে যুদ্ধ কৰা নাচন দিয়ৰে ভালুকি দিয় আচলতে এতিয়ালৈকে সভা সম্পূৰ্ণ হোৱা নাছিলে আৰু বিভিন্ন বক্তাই বক্তব্য ৰাখিব আছে কমল বৰুৱা মন্ত্ৰীও ইতিমধ্যে আছে তেখেত আহি আছে আৰু খন্তেক পিছতে উপস্থিত হ'ব কিন্তু আমাৰ সময় যিহেতু আকৌ আমি ঘৰলৈ উঠিব লাগিব সেইকাৰণে আমি ঘৰলৈ উঠাৰ মোৰ যিখিনি সতীৰ্থ আহিছে তেখেতসকলেও মানে চৰ্চা কৰিছোঁ ঘৰলৈ যোৱাৰ আমি উভতিব বিচাৰিছোঁ আৰু এতিয়ালৈকে মিটিং চলি আছে এতিয়াও মানে সম্পূৰ্ণ হোৱা নাই বাৰু সকলোৱে এতিয়া আমি মানে খানা পিনা খালে প্ৰায় বেছি সংখ্যকে আৰু 2 এজনে খোৱা নাই যদিও খাব তো আমি এতিয়া ঘৰলৈ উভতো